ট্ৰেডিং কেলেংকাৰী নহয়, পোহৰলৈ আহিছে এইবাৰ ক্ষুদ্ৰ সঞ্চয় কেলেংকাৰী। ক্ষুদ্ৰ সঞ্চয় ছ'চাইটিৰে দুখীয়া লোকৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ। ঘটনাৰ স্থান হাজোৰ জাপিয়া। ক্ষুদ্ৰ সঞ্চয় ছ'চাইটি খুলি দুখীয়া লোকৰ কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে জয়ন্ত কুমাৰ দাসৰ বিৰুদ্ধে। দুখীয়া লোকসকলে এই ছ'চাইটিত লাখ লাখ টকা জমা কৰি আহিছিল, কিন্তু সাধাৰণ খাটি খোৱা লোকে সঞ্চয়ত দৈনিক ধন জমা ৰখাৰ উপৰিও ফিক্সড ডিপজিট কৰি থৈছিল লাখ লাখ টকা। অভিযোগ অনুসৰি বিগত 3 বছৰে জয়ন্ত দাসে গ্ৰাহকসকলৰ জমা ধন উভতাই নিদিয়াৰ অভিযোগ। বহুবাৰ সোধাৰ পিছতো কোনো তথ্য লাভ কৰা নাই। সেই উপায়বিহীন হৈ এতিয়া সাধাৰণ লোকসকল কাষ চাপিছে আৰক্ষীৰ। তাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য। থানাত আহিছোঁ, পইচাৰ কাৰণে আহিছোঁ। তাৰমানে ৰাইজে গোটেইখিনি মিলি আহিছোঁ আকৌ পইচাখিনি এতিয়া থানাই কি কৰে কৰি দিয়ক, যদি নকৰে কোনোবা এটা বেলেগ ব্যৱস্থা হয়। ছ'চাইটি খুলিছে সি, তাৰমানে এই জনতা কি কুমাৰ নে জয়ন্ত কুমাৰ দাস, তেওঁ এতিয়া পইচাটো প্ৰথমতে ভালকৈ দিলে, এতিয়া তাৰমানে পইচাটো আজি 2 বছৰৰ পৰা দিয়া নাই মানুহবিলাকক, কাকোই দিয়া নাই। কিমান মানে মই পাওঁ 80,000, কোনোবাই পায় 2 লাখ, কোনোবাই পায় 1 লাখ, কোনোবাই পায় 50,000, এনেকৈ পাইছোঁ। জমা থৈছোঁ। তেওঁ 5 টকা সুতত চলাই, আমাক 2 টকাকৈ দিছিল। এনেকুৱা আৰু আমাক মূলটো লাগে এতিয়া আমাক। মই প্ৰায় 10 বছৰ মানে হ'ব এতিয়া। একে বছৰৰ পৰা পইচাটো সি দিব খোজা নাই, আমাক প্ৰলোভন কৰি আছে। খুজিবলৈ গ'লে পৰ্যায় নাই বুলি কয়, কিন্তু মই তিৰোতাভাৱে চকৰ মাজত মাছ কাটো, চালানী মাছ কাটো। মই এই বৰামত লাৰি কষ্ট কৰি খাওঁ। মই বিকলাংগ এজনী ছোৱালী, মোৰ পইচা যেতিয়া খাইছে 2 বছৰ হৈ গ'ল, পইচাটো নিদিয়ে। এখন ফিক্স কৰা এইবিলাক বহি চাক, সেইবিলাক বহি পইচাটো নিদিয়ে আমাক, প্ৰলোভন দি আছে। আজি দিম কালি দিম তেনেকৈ প্ৰলোভন দিয়ে আমাক। মোৰ ভৰি ভাঙিল 2 বাৰ, পইচা খুজিবলৈ গ'লোঁ, ঘৰত কোনো ছাপোৰ্ট নকৰে, পইচাটো নিদিয়ে, কাজিয়া লাগে আমাৰ লগত। আমি তাৰ কাৰণে ৰাইজৰ ওচৰত আমি থানালৈ আহিছোঁ, কি মীমাংসা কৰি দিয়ে থানাৰ কৈছে আমাক। তাৰ কাৰণে আমি ৰাতিপুৱা 10টাৰ পৰা ইয়াত বহি আছোঁ। আমি প্ৰায়ভাগ 50জন মানুহ হ'ব, চব 300-400জন মানুহ হ'ব। পইচা কমো 2 কোটি আমি এতিয়া ইমান লিখিছোঁ, কিমান হৈ হিচাপ হোৱা নাই, মিনিমাম আমি 2 কোটি লিখি দিছোঁ। নমস্কাৰ, এই হিডালগুৰি ভাই সঞ্চয় সমিতিত মই মোটামুটি 25/5/2022 মই থৈছিলোঁ। মোক দিয়াৰ কথা আছিল, তাৰমানে 70,000 থৈছিলোঁ মই, মানে 1,40,000 মোক দিম বুলি কৈছিলোঁ। তাৰমানে ডাবল 5 বছৰো ডাবল হ'ব সেনেকৈ কৈছিলোঁ। আৰু এই এটা বহি এইটোত মই ডেইলি 100 টকাকৈ থওঁ, ডেইলি 100 টকা দিলে মাহত 3,000 টকা। মোটামুটি মোৰ আৰু 6 মাহমান আছিলে মেচিউৰিটি হোৱা, 3 বছৰত কিন্তু সি পইচাটো 1 বছৰমান হ'ল আৰু মানে বন্ধ কৰি দিলে। এতিয়া সুতো নাই মূলো নাই, সেইকাৰণে আহিছোঁ থানাত আহিছোঁ। পইচাটো আমাক তেনেকৈ ছাৰহঁতে উলিয়াই দিয়ে। মই জয়ন্ত কুমাৰ দাস, জাপিয়া। ঘৰত আছে, ফেন লগাই পেলাই ধুনীয়াকৈ শুই আছে। আমি ইয়াত তেনেকৈ আহিছোঁ। যোৱাকালি মানে আনিছিল বাইদেউ এজনীয়ে ইয়াতে হাজো থানাত, তাৰপিছত অনাৰ পিছত ৰাতি আকৌ তাতে লৈ গৈছে। নিশ্চয় এটা কেছ দিছে কিজানি। এই বহুত আমাৰ গাঁওখনৰ প্ৰায় মানুহে, জাপিয়া গাঁও, আমাৰ গোটেই জাপিয়া গাঁৱৰে, আৰু বেলেগ গাঁৱৰো মানুহ আছে। আপুনি কি কৰে? মই এনেই নাপিত কামো কৰোঁ, মোৰ চেলুন এখন আছে আৰু বেংক পাৰ্টি বজাওঁ মই। আপুনি তেনেকৈ টকা জমা থৈছিল? সেনেকৈ বজাই কিবা কৰি অলপ কষ্ট কৰি পেলাই থৈছিলোঁ, কিবা এটা কৰিম বুলি। সেনে গোটেই মিলাই খাই দিলে। সেইকাৰণে তাত বিচাৰিছোঁ, তাৰমানে থানাই আমাক কিবা কৰি উলিয়াই দিয়ে, সেইটো বিচাৰিছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24।